নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিহিল কারীম আম্মা বা'দ সম্মানিত সামিনে কেৰাম আজি আমি আলোচনা কৰিবলৈ লৈছো ঈদুল আজহাৰ দিনাৰ কি সুন্নত আছে এই সম্পৰ্কে প্ৰথমতেই এটা হাদিস আন বুৰাইদা রাদিয়াল্লাহু তাআলা আনহু قال كان رسول الله صلى الله عليه وسلم اذا كان يوم الفطر لم يخرج حتى يأكل شيئا وإذا كان الأضحى لم يأكل شيئا حتى يرجع أو كما قال عليه الصلاة والسلام حديث পাকৰ মাহফুম হল যে হযরত বুরাইদা রাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত আছে যে নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ঈদুল ফিতৰৰ দিনা নিজৰ ঘৰৰ পৰা কোনো বস্তু খোৱা পিয়া নকৰাকৈ নামাজৰ বাবে ওলাই যোৱা নাছিলে আৰু ঈদুল আদহাৰ দিন নামাজে ঈদৰ পৰা ফাৰিগ হৈ ঘৰলৈ আহি কিবা বস্তু আপ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে খাইছিলে অৰ্থাৎ নিজৰ কুরবানী জন্তুৰ মাংস দ্বাৰা প্ৰথম খাদ্য খাইছিলে এই হাদিস পাকৰ খুলাসাত উলামায়ে কেৰামে লিখিছে যে ঈদুল আজহা বা ঈদুল ফিতর দিনা রোজা ৰখাটো জায়েজ নহয় যদিও ঈদুল আদহা অৰ্থাৎ বকৰা ঈদৰ দিন যিজন মানুহে কুরবানী কৰে সেইজনৰ কাৰণে মুস্তাহাব আমল এইটো যে তেওঁ নিজৰ কুরবানী জন্তুৰ মাংসৰ দ্বাৰা সেদিনা খানা আৰম্ভ কৰে অৰ্থাৎ বকৰা ঈদৰ দিনা সুবহ সাদিকৰ পৰা কুরবানী জন্তু জবেহ কৰি খানা বা গোস্ত তৈয়াৰ নোহোৱালৈকে কোনো বস্তু নোখোৱাটো বা খানা নোখোৱাটো মুস্তাহাব হয় এই হাদিসে মুবাৰকৰ দ্বাৰা আপ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এই আমল সাবিত হয় আৰু যিসকল মানুহে কুরবানী নিসাবৰ অধিকাৰী নোহোৱাৰ কাৰণে কুরবানী কৰিব নোৱাৰিলে সেইসকল মানুহৰ কাৰণেও উত্তম আমল এইটো যে তেখেতসকলেও সেইদিনাখন অৰ্থাৎ বকৰা ঈদৰ দিন যাতে সুবহ সাদিকৰ পৰা কোনো খানা নাখায় নামাজৰ পৰা আহি বেলেগ কোনো মানুহৰ কুরবানীৰ জন্তুৰ মাংসৰ দ্বাৰা খানা খোৱাটো বা মাংসৰ দ্বাৰা আৰম্ভ কৰাটো আফজল আৰু বেহতৰ বুলি উলামায়ে কেৰামে লিখিছে কিয়নো ঈদুল আদহাৰ যি দিন এই দিনটো আল্লাহ পাকৰ তৰফৰ পৰা মেহমান নৱাজি কৰাৰ দিন হয় সেয়ে সকলোৰে কাৰণে মুস্তাহাব এটো যে প্ৰত্যেকজন মানুহেই এই দিনটোৰ খানা আৰম্ভণিটো কুরবানীৰ গোস্ত বা মাংসৰ দ্বাৰা কৰে কিন্তু আমাৰ সমাজৰ কিছু সংখ্যক মানুহে এই আমলটোক রোজা ৰখা বুলি ক'ব বিচাৰে বা বুজি লয় কিন্তু এই আমলটোক রোজা বুলি কোৱাটো দুৰুস্ত নহয় কিয়নো রোজা কোৱা হয় সুবহ সাদিকৰ পৰা গুৰুবে আফতাব অৰ্থাৎ বেলি দুবাৰলৈকে অৰ্থাৎ মাগৰিবৰ সময়লৈকে কোনো বস্তু খোৱা আৰু পিয়া ইত্যাদি আমলৰ পৰা একেবাৰে আঁতৰি থকা নাম রোজা বুলি কোৱা হয় ইয়াৰ উপৰিও ঈদুল আজহাৰ দিনাখন যিখিনি সুন্নত বা মুস্তাহাব আমল আছে সেইখিনি হল যে গোসল কৰা মিসওয়াক কৰা খুশবু লগোৱা নিজৰ ওচৰত যিজোৰ কাপোৰ আটাইতকৈ ভাল সেজোৰ পিন্ধা নামাজৰ পিছত ঘৰলৈ আহি কুরবানী জন্তুৰ মাংস খোৱা ঈদৰ নামাজ ঈদগাহত গৈ আদায় কৰা ঈদগাহলৈ যাওঁতে খোজকাঢ়ি যোৱা এটা ৰাস্তাই দি যোৱা অন্য এটা ৰাস্তা দি ঘূৰি অহা ইত্যাদি আমল বিলাক মুস্তাহাব হয় ঈদৰ দিনা বেছি তাকবীৰে তাশৰীক কোৱা বিশেষকৈ বকৰা ঈদৰ দিন এই তাকবীৰ বুলন্দ আৱাজৰ সৈতে কোৱা অৱশ্যে এই তাকবীৰে তাশৰীক 9 জিলহজৰ ফজৰৰ পৰা 13 জিলহজৰ আসৰলৈকে প্ৰত্যেক ফৰজ নামাজৰ পিছত পুৰুষ আৰু মহিলা উভয়ৰ কাৰণে এবাৰ আদায় কৰাটো ওয়াজিব হয় আৰু তাকবীৰে তাশৰীক হল আল্লাহু আকবার লা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার ওয়ালিল্লাহিল হামদ এই তাকবীৰ ঈদৰ নামাজ আদায় কৰিবলৈ যাওঁতেও অলপ বুলন্দ আৱাজৰ সৈতে আদায় কৰি যোৱা বা পঢ়ি যোৱা ঈদৰ নামাজ শেষ হোৱাৰ পিছত ইমাম সাহাবে যি খুতবা দিয়ে সেই খুতবা মনোযোগৰ সৈতে শুনাৰ চেষ্টা কৰা যদিও মজলিস ডাঙৰ হোৱাৰ কাৰণে আৱাজ কাণলৈকে পहुঁচি নাযায় সেই অৱস্থাটো কোনো ধৰণৰ দুনিয়াবী কাম বা কথা ইত্যাদি খুতবাৰ দৌৰানত নপতা আৰু ইমাম সাহাবৰ ফালে লক্ষ্য কৰি বেলাই সেই খুতবা শুনিবৰ কাৰণে চেষ্টা কৰি থকা ইত্যাদি কামখিনি শেষ হোৱাৰ পিছত যেতিয়া ঘৰলৈ ঘূৰি আহিব তেতিয়া নিজৰ যি কুরবানী জন্তু আছে সেই জন্তুটোক নিজে জবেহ কৰাৰ ব্যৱস্থা কৰা যদিও নিজে নোৱাৰে তেতিয়াহলে অন্য কোনো উপযুক্ত মানুহৰ দ্বাৰা জবেহ কৰাব আৰু তাৰ পিছত সেই জন্তুটো কাটি মেলি দিয়াৰ ক্ষেত্ৰত যিসকল মানুহে সহায় কৰিব সেইসকল মানুহক ইয়াৰ উপযুক্ত পাৰিশ্ৰমিক দিয়াৰ
কথা পাতি লোৱা যদি কোনো সহায় কৰি দিয়া মানুহে পাৰিশ্ৰমিক ল'বলৈ অমান্তি হয় তেনেহলে কোনো অসুবিধা নাই কিন্তু কোৰবানী জন্তুটোৰ গোস্ত বা মাংস দিয়াৰ ক্ষেত্ৰত কোৰবানী দাতাৰ ওপৰত নিৰ্ভৰ কৰে নিজৰ ইচ্ছা অনুযায়ী কোৰবানী দাতাই কাম কৰা মানুহসকলক গোস্ত বা মাংস দিয়াৰ ক্ষেত্ৰত কোনো অসুবিধা নাই কিন্তু সেই গোস্ত বা মাংস কামৰ বিনিময়ত যাতে নিদিয়ে ইয়াৰ উপৰিও আৰু এটা কথা লক্ষ্য কৰিব লাগে যে কোৰবানী যিহেতু এটা মহান আমল হয় ইব্ৰাহিম আলাইহিস সালাতু ওয়াস সালামে নিজৰ পুতেক ইছমাইল আলাইহিস সালাতু ওয়াস সালামক অৰ্থাৎ আল্লাহৰ হুকুমত যি জবেহ কৰিবলৈ লৈছিলে তাৰ পৰাই কায়ামতক আনেৱালা ইনসানৰ কাৰণে মুছলমানৰ কাৰণে এই আমলটো আল্লাহ তবাৰক তাআলাই দুনিয়াৰ বুকুত ৰাখিছে গতিকে আমাৰ কাৰণে উচিত যে এই মহান উদ্দেশ্যটো সন্মুখত ৰাখিব লাগে সেয়েহে আমাৰ জন্তুবিলাকৰ কোৰবানী জন্তুবিলাকৰ যি অৱশিষ্ট অংগবিলাক থাকে যিবিলাক আমাৰ কাৰণে খোৱাটো উচিত নহয় সেইবিলাক খুব সোনকালে সন্মানৰ সৈতে মাটিত গাঁত খানি পুতি পেলোৱাৰ ব্যৱস্থা কৰা যাতে অন্য কোনো মানুহৰ অসুবিধা নহয় বা ইয়াৰ পৰা দুৰ্গন্ধ ইত্যাদি নোলায় আৰু তাৰ লগতে আমাৰ যুৱকসকলে কোৰবানী জন্তু জবেহ কৰাৰ পিছত যাতে কোনো ছ'চিয়েল মিডিয়াত ফটো বা ইত্যাদি ভাইৰেল নকৰে কিয়নো এনেবিলাক কাৰ্যৰ দ্বাৰা আমাৰ সমাজখনত এটা বেয়া মেছেজো যায় আৰু লগতে কোৰবানী নিচিনা এটা মহান আমলৰ ক্ষেত্ৰত আদায় কৰোঁতেও এনেবিলাক কাৰ্যৰ দ্বাৰা আমি নেকি বা সওয়াবৰ পৰা বঞ্চিত হওঁ গতিকে আমাৰ প্ৰত্যেকটো কাম আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দ্বাৰা আৰু সাহাবাই কেৰাম ৰাদিয়াল্লাহু তাআলা আনহুম আজমাইন সকলৰ পৰা আৰু আমাৰ আকাবিৰিন সকলৰ পৰা যেনেকৈ কৈছে তেনেকৈ আদায় কৰাৰ আমি চেষ্টা কৰোঁ ঠিক আল্লাহ তবাৰক তাআলা আপোনাক মোক সকলোকে এইখিনি কথাৰ ওপৰত আমল কৰা তৌফিক দান কৰক আমিন আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু